গুৱাহাটী লোকসভাৰ মাননীয় সাংসদ বিজুলী কলিতা মেধিৰ আচল স্বৰূপ ওলাই পৰিল। আচলতেনো তেওঁ কি? ইমান দিন যে মানুহে কৈ আছিল তেওঁ মানুহৰ দুখত দুখী সাদৰি, আচলতে তেওঁলোকে শাসন পোৱাৰ পিছত ক্ষমতালৈ অহাৰ পিছত তেওঁলোকৰ যে প্ৰকৃত স্বৰূপটো ওলাই পৰে তাৰে প্ৰমাণ হ'ল বিজুলী কলিতা মেধি। প্ৰিয় দৰ্শক, বিজুলী কলিতা মেধিয়ে গুৱাহাটীৰ বান সমস্যাটোক লৈ গুৱাহাটীৰ এই হৈ যোৱা যিটো নিৰ্মম হৃদয় বিদাৰক ঘটনা, এজন শিশু কণমানি 8 বছৰীয়া শিশুটোক যি সময়ত দেউতাকে নলা নৰ্দমাৰ দিন ৰাতি একাকাৰ কৰি বিচাৰি খুচৰি ফুৰিছিল, সেইখিনি সময়তে গুৱাহাটীক লৈ গুৱাহাটীৰ উন্মুক্ত নলা নৰ্দমাক লৈ যি মন্তব্য দিছে বিজুলী কলিতা মেধিয়ে, সেই মন্তব্য শুনিলে আপোনালোকৰ খং উঠাটো স্বাভাৱিক। আপোনালোকৰ বিজুলী কলিতা মেধিক ঘৃণাৰে উপচাই পেলাব। মই সেই মন্তব্যটো শুনাম, কিন্তু আমি ক'ব খুজিছোঁ বিজুলী কলিতা মেধিয়ে এই যে উন্মুক্ত নলা নৰ্দমাৰ কাৰণে সকলোবোৰ দোষ কেৱল জাপি দিব খুজিছে সাধাৰণ জনতাক। তেওঁ কিয় কোৱা নাই বিভাগীয় ব্যৰ্থতাৰ কথা? গুৱাহাটী মহানগৰৰ এই অৱস্থা আজিৰ নহয়, সুদীৰ্ঘ দিন ধৰি গুৱাহাটী মহানগৰীক ক্ষীৰতী গাইৰ দৰে ব্যৱহাৰ কৰি আহিছে বিভাগৰ একাংশ আমোলা বিষয়াৰ একাংশ মন্ত্ৰীয়ে। প্ৰতি বছৰে প্ৰতিটো বিত্তীয় বৰ্ষত গুৱাহাটী মহানগৰৰ উন্নয়নৰ বাবে গুৱাহাটী মহানগৰৰ বিভিন্ন আঁচনিৰ বাবে কোটি কোটি টকা ধাৰ্য কৰা হয়। তাৰ পিছতো গুৱাহাটীৰ এই অৱস্থা কিয়, তাক তেওঁ বিশ্লেষণ নকৰি তেওঁ কি কৈছে, ঘৰৰ সন্মুখত যদি এটা নলা থাকে, এটা নৰ্দমা থাকে উন্মুক্ত, সাধাৰণ জনতা সচেতন হ'ব লাগিব। উন্নয়নৰ স্বাৰ্থত অলপ যাতনা ভুগিবই লাগিব। এতিয়া সাংঘাতিক উন্নয়ন, গুৱাহাটীত অভাৰব্ৰিজ নিৰ্মাণ হৈ আছে, গতিকে সাধাৰণ জনতাই অলপ জীয়াটো ভুগিব লাগিবই। তেওঁ কৈছে যে সপোনত উন্নয়ন নহয়, এই কথাবোৰ সপোনতে উন্নয়ন সম্ভৱ নহয়। গতিকে যেনেকৈ উন্নয়ন হৈ আছে সাধাৰণ জনতা সজাগ আৰু সচেতন হ'ব লাগিব। এই যে উন্মুক্ত নলা নৰ্দমা, তাৰ কাৰণে দোষ দিয়া নাই তেওঁ বিভাগীয় বিভাগক। তেওঁ কৈছে যে এই বিভাগসমূহে ঠিকে কাম কৰি আছে, সুন্দৰ কাম কৰি আছে, সাধাৰণ জনতাই অকণমান ধৈৰ্য ধৰিব লাগিব। আৰে বাবা নহয়, আৰে বাই, তুমি যে এতিয়া এই কথাবোৰ কৈছা, দেখা নাই নেকি সুদীৰ্ঘদিন কি হৈ আছে? বছৰ বছৰ ধৰি গুৱাহাটী মহানগৰীত অকল এই অনিমেষ চৰকাৰে নহয়, ইয়াৰ পূৰ্বেও একাধিক কণমানি ছাত্ৰ ছাত্ৰী উন্মুক্ত নলা নৰ্দমাত পৰি প্ৰাণ হেৰুৱাবলগীয়া হৈছে। তেওঁলোকৰ কথা তোমাৰ মনত নাই? সেই কথাবোৰ তোমাৰ মগজুত নাই? কিমান ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত উন্মুক্ত নলা নৰ্দমাক কেন্দ্ৰ কৰি, এই বিপৰ্যস্ত বাট পথক লৈ বিভাগীয় বিষয়াৰ অকৰ্মণ্যতাৰ কাৰণে যে গুৱাহাটী মহানগৰীত জাবৰ নিষ্কাশন, বোকা নিষ্কাশনৰ নামতো 1000 কোটি টকাৰ কেলেংকাৰী হৈ আছে। সেই কথাবোৰ তোমাৰ মনত নাই নেকি? নে তোমাৰ সেই জ্ঞানেই নাই? এনেই লোকসভাৰ সাংসদ হৈ সন্মানে গুৱাহাটী সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ দিল্লীলৈ গৈছা। গতিকে দৰ্শক, এওঁলোকৰ স্বৰূপটো এতিয়াই চিনিব পাৰি। এনেই বিৰাট ভাল, বিৰাট মিঠা মিঠা কথা কয়, আৰু মন কৰিব এওঁলোকৰ পিছফালে মূৰ দুপিয়াই থকা একাংশ কৈলমৰ্দনকাৰী চেলাকাৰ বাবে এওঁলোকে এই অৱস্থালৈ আহে। বিভাগে সুন্দৰ কাম কৰি আছে, উন্নয়নৰ বাবে অকণমান জীয়াটো ভুগিবই লাগিব। ইমান উন্নয়ন হৈ আছে, ঘৰৰ সন্মুখত থকা গাঁতটো দেখিলে সাধাৰণ জনতা সজাগ হ'বই লাগিব। তথাপিও বিভাগক দোষ নিদিয়ে মাননীয় বিজুলী কলিতা মেধি বাইদেউ লাজ লাগিছে আপোনালৈ। আপোনাক একাংশ সাংবাদিকে নিৰ্বাচনৰ পূৰ্বে ভূয়সী প্ৰশংসা কৰিছিল। আপুনি হেনো সাধাৰণ জনতাৰ লগত থকা এগৰাকী নেত্ৰী। আপোনাৰ আচাৰ ব্যৱহাৰ, আপোনাৰ চাল চলন, কথা বতৰা বোলে সাংঘাতিক সাদৰী মহিলাৰ দৰে। এতিয়া কি ওলাল? সাধাৰণ জনতাই আপোনাৰ স্বৰূপটো চিনিবলৈ ইয়াতকৈ আৰু কি বাকী থাকিল? এই ভিডিঅ'টোৱে সকলোবোৰ স্পষ্ট কৰি তুলিছে। যিখিনি সময়ত এজন দুৰ্ভগীয়া পিতৃয়ে নলা নৰ্দমাই দিন ৰাতি একাকাৰ কৰি কণমানি পুত্ৰৰ মৃতদেহ বিচাৰি চলাত কৰিছে, সেইখিনি সময়ত গুৱাহাটীৰ বানক লৈ দিয়া এই মন্তব্য কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। ইয়াক আমি নিন্দা কৰিছোঁ, ইয়াক ধিক্কাৰ জনাইছোঁ, আৰু ইয়াৰ বিৰুদ্ধে আমাৰ ঘৃণা উজাৰিছোঁ, ক্ষোভ উজাৰিছোঁ।
এখন যেতিয়া অভাৰব্ৰিজ বনাবলৈ গৈছে গতিকে ইমান ডাঙৰ এটা প্ৰজেক্ট তাত সেইখিনি কাম কৰোঁতে অকণমান আমি যিহেতু ভুগিব লাগিব মানে ডেভেলপমেণ্ট যেতিয়া হ'ব আপুনি এনে আমিতো সপোনত বা ৰাতিৰ ভিতৰতে ডেভেলপমেণ্টটো নহয় গতিকে তাৰ কাৰণে সকলো ভাল কামৰ কাৰণে অকণমান কষ্ট এটা হ'বই গতিকে সেইখিনি ৰাইজেও সজাগ আৰু সচেতন হৈ থাকিব লাগিব আৰু এটা কথা কি ডিপাৰ্টমেণ্ট ন কোঅৰ্ডিনেশ্যন তেওঁলোকে কাম খুব সুন্দৰভাৱে কৰি দিছে কিন্তু কোঅৰ্ডিনেশ্যন আৰু এটা কথা কি আমি আমাৰ জনসাধাৰণো কিন্তু সজাগ সচেতন হ'ব লাগিব কাৰণ এনেকুৱা এটা হয় যে ঘৰৰ সন্মুখত এটা গাঁত আছে আৰু ইমান সকলোৱে জানে যে সেই ডিপাৰ্টমেণ্টটো সেইখিনি কাম কোনটো ডিপাৰ্টমেণ্টে কৰিব লাগে কিন্তু এটা কথা হয় যে তেওঁলোকে যিটো ধৰক যেনে ধৰণত ৰাইজৰো এটা এৱেৰনেছ এটা লাগে হয় নাই সেই এৱেৰনেছটো ৰাইজেও দেখুৱাব লাগিব আৰু তেতিয়া মই ভাবোঁ যে ডিপাৰ্টমেণ্টসমূহ আৰু বেছি সজাগ আৰু সচেতন হ'ব আৰু বহুত সোনকালে তেওঁলোকে কামখিনি কৰি দিব যিখিনি উন্মুক্তভাৱে গাঁতবোৰ আছে কেতিয়া পুতা হ'ব কৈছোঁ এটা খুব তেওঁলোকে এটা টাইম লিমিট আছে গোটেই এটা ছিষ্টেমৰ মাজত আছে গতিকে খুব সুন্দৰভাৱে হ'ব আৰু আপোনালোকক ধন্যবাদ দিছোঁ যে আপোনালোকৰ জৰিয়তে আচলতে গোটেইখিনি কথা আমি গম পাইছোঁ আজি এই খবৰটো আমি আপোনালোকৰ জৰিয়তে গম পাইছোঁ গতিকে আপোনালোকৰ তৎপৰতাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ